हेलो फ्रेंड्स नमस्कार मोर प्रिय बंधु बान्धवीসকল আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম বিশ্বৰ দীৰ্ঘতম জনসমুদ্ৰ বিলাস কৰা জাহাজখন MV গংগা বিলাস। আপোনালোকে নিশ্চয় চাগে নাম শুনিছে MV গংগা বিলাসৰ। আৰু এই জাহাজখন বাৰাণসীৰ পৰা ওলাই বিহাৰ ৱেষ্ট বেংগল হৈ বাংলাদেশত প্ৰৱেশ কৰিছিল। বাংলাদেশত তেওঁলোকে 15 দিন থাকিলে। তেওঁলোকে বাংলাদেশৰ বিভিন্ন পৰ্যটনস্থলীত ভ্ৰমণ কৰিলে। তাৰ পিছত তেওঁলোক আহি গুৱাহাটী পালেহি সোমবাৰে। আজি শুক্ৰবাৰ, যোৱাকালি আমাৰ শিলঘাটত পালেহি। তেওঁলোক আজি গৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক চাবলৈ। তথাপিও জাহাজখন শিলঘাটত ৰখাই থোৱা আছে। মই সেই জাহাজখনকে আপোনালোকক দেখুৱাবলৈ যাম। এখন এক্সপেনচিভ জাহাজ আৰু এই জাহাজখনে অতিক্ৰম কৰিছে 52 দিনীয়া এটা ভ্ৰমণ কাৰ্যসূচী হাতত লৈ জাহাজখনে অতিক্ৰম কৰিব 3200 কিলোমিটাৰ। তেওঁলোকে ডিব্ৰুগড় পাবগৈ 1 মাৰ্চ তাৰিখে। গতিকে এই জাহাজখননো কেনেধৰণৰ কেনেকুৱা কি ফেচিলিটি আছে সকলোখিনি মই আপোনালোকক দেখুৱাম। বলক শিলঘাটত গৈ সকলোখিনি মই দেখুৱাই আছোঁ। আমি বহুত কেইজনী যাম আৰু লগৰ ল'ৰাও যাব। এতিয়া মই আহি আছোঁ খোজকাঢ়ি, মানে মোৰ সেইফালে কোনো নাথাকে, সেইটো কাৰণে মই খোজকাঢ়ি আহি আছোঁ। এইফালে সিহঁতক লগ হৈ সিহঁতৰ লগত যাম। মানুহবোৰ এয়া ৰৈ আছে ইহঁত, আৰু এনেকুৱা হৈছে কোনোবা গৈছে কোনোবা আহিছে, তেনেকুৱা হৈ আছে, চবেই চাবলৈ গৈ আছে। ফাইনেলি আমি পালোহি শিলঘাট। এয়া আমি বাইকৰ পৰা নমাই নাই, আৰু সেয়া বেলি ডুবিবৰ হৈছে আৰু বহুত মানুহ আছে ইয়াত। আৰু চাওক, এইখনেই সেইখন ৰিভাৰ ক্ৰুজ MV গংগা বিলাস, যোনখন বাৰাণসী হৈ বাংলাদেশ হৈ অসম হৈ ডিব্ৰুগড় পাবগৈ। বহুত বতাহ। এখন হৈছে ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদীত আছে। বৰ্তমান সোমাবলৈ দিয়ে নে নিদিয়ে মই গম পোৱা নাই। ঐ কৈ দেখোন সোমাব দিয়ে নে নিদিয়ে? নিদিয়ে বুলি কৈছে। নিদিয়ে তলা মাৰা আছে বুলি কৈছে ন? নিদিয়ে কৈ দিয়া আংটং অলপ। তলা মাৰা আছে বুলি কৈছে। আমি আহিলোঁ চাবলৈ, কিন্তু দেখিলোঁ দূৰৰ পৰাই, কিন্তু আমি ভাবিলোঁ অলপ ভিতৰত সোমাব পালে ভাল আছিল, বাট আমি সেইটো আৰু নোৱাৰিম চাগে বৰ্তমান, কাৰণ এই তালা মাৰি কৈছে। বেড লাগ আৰু, কিন্তু দেখিলোঁ চকুৰ সন্মুখতে দেখিলোঁ আৰু। বহি আছে কেনেকৈ ক'ব নকয় ন। এইখনেই হৈছে গংগা বিলাস। টিকেটৰ দাম 38 লাখ 51 ডেজৰ কাৰণে। ইমান দাম, সেইটো কাৰণে ভাবিছিলোঁ অলপ কিবা চাবলৈ দিব নেকি, ভিতৰলৈ গৈ মেলি চাব পৰা যে গ'লহেঁতেন নেকি। বহুত মন গৈ আছিল চাবৰ কাৰণে, কিন্তু চাবলৈ বোলে নিদিয়ে। এইটো চাওক, এইটো হৈছে ডাইনিং হল, আৰু ইয়াতে বহুত সুবিধা আছে। ফ্ৰেছ বেলকনি আছে, এয়াৰ কণ্ডিশ্যনাৰ ৰুম আছে, এটেষ্টেড বাথৰুম আছে, LED TV, জিম, ইনডোৰ গেমছ ফেচিলিটি আৰু কালচাৰেল প্ৰগ্ৰেমো হয় ইয়াতে, যাতে গৈ থাকোঁতে একো বৰ নালাগে। বেলি ডুবিবৰে হ'ল, 3:30 বাজিলে। ইয়াতে 3খন ৰখাই থৈছে, এয়া এখন আৰু এইখনে গংগা বিলাসখন। এক্সপেনচিভ যোনখন ক্ৰুজ হয়, যে এক্সপেনচিভ যোনখন জাহাজ, এয়া মানুহ অহা যোৱা কৰি আছে। ডাইনিং হলত কিবা কিবি কৰি আছে। ইয়াতো আছে মানুহ, এয়া চাগে তাৰেই মানুহ, কাৰণ বাহিৰৰ মানুহ যাব দিয়া নাই। আৰু ওপৰ পাৰ্টটো মই আপোনালোকক জুম কৰি দেখুৱাইছোঁ। বতাহ মাৰি আছে, সাংঘাতিক বতাহ। সেইবোৰ চাগে ৰুম। আৰু ইয়াতে কোনো মানুহ যাবলৈ দিয়া নাই, তেওঁলোকৰে অসুবিধা হ'ব মানুহ যাবলৈ দিলে। সকলোৱে চাবলৈ বিচাৰি থাকে ইমান এক্সপেনচিভ কিয় হয়, সেইটো কাৰণে লাক্সাৰিয়াছ লাইফ। আৰু এয়া ফটো চটোত লাগি আছে, এয়া চবে ফটো মাৰি আছে, ফটো চাই আছে। ফ্ৰান্সিছ ইউটিউবাৰ। লাগিছে চাই কেনেকুৱা লাগিছে? বহুতেই ভাল লাগিছে। ময়ো মানে প্ৰথম পূৰা এনেকুৱা বহুত এক্সপেনচিভ আৰু বহুত ডাঙৰ হিউজ শ্বিপ মোৰ লাইফত ফাৰ্ষ্ট টাইম দেখি আছোঁ। এনেই ছবি এনেকৈ মুভিটো দেখি থাকোঁ, শুনি থাকোঁ, কিন্তু এনেকৈ পূৰা ৰিয়েল লাইফত দেখা নাই। প্ৰথমবাৰ দেখিছোঁ, আৰু মোৰ বিশ্বাস লগা নাই যে 38 লাখ ন, 38 লাখ লাগে ইয়াত এণ্ট্ৰি হ'বলৈ কাৰণে ফ্ৰী। চ' টিকেটৰ দাম 38 লাখ, মই ভাবি পোৱা নাই। 38 লাখৰ কিছুমান মানুহৰ হোল লাইফ লাগি যাব আৰ্নিংটো, তেনেকৈ আৰু সেইটোৱে আৰু অলপ ইয়াতে মই জনাত বেছিভাগ ছুইজাৰলেণ্ডৰ পৰ্যটক আছে। ছুইজাৰলেণ্ডৰ পৰা 35 জন আছে বুলি শুনিছোঁ। আৰু ইয়াতে 80 জন লোক ভ্ৰমণৰ কাৰণে আহিব পাৰে, বাকী 20 জন লোক থাকিব পাৰে। এই 20 জন লোক ইয়াৰে কৰ্মকৰ্তাসকল। আৰু চাওক আপোনালোকে কিমান ডাঙৰ, কিমান ধুনীয়া। এইখনেই হৈছে ভাৰতত নিৰ্মাণ কৰা প্ৰথমখন ৰিভাৰ ক্ৰুজ
শ্বিপ আৰু এইখন ফিতা কাটিছিল আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ছাৰ আৰু উপস্থিত আছিল উত্তৰ প্ৰদেশৰ চিফ মিনিষ্টাৰ যোগী আদিত্য নাথ ছাৰ আৰু আছিল পোৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱেজ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ছাৰ এণ্ড অলছো আৱাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ। এতিয়া আমি গংগা বিলাস চাই আহিলোঁ। গংগা বিলাসৰ পৰা ওচৰতে থকা এখন চৰাই দেৱী নেকি তালৈ সোমাই গৈছোঁ। তাতো সোমাবলৈ চাগে নিদিব, কিন্তু তথাপিও জপনা এখন দি থোৱা আছে, চাই লওঁ। যদি পাৰোঁ আপোনালোকক দেখুৱাম। সোমোৱাটো কিন্তু ৰুল নহয়, তথাপিও যদি দিয়ে আমি গৈ চাওঁচোন। দাদা সোমাব দিছে নেকি? নিদিয়ে ন? আণ্টি এগৰাকী গ'ল যে। চাৰাই দিওঁ অ' দাদা সোমাব দিয়ে নেকি? নিদিয়ে ন? এখনৰ লগতে আহিছে নেকি? এখনৰ লগতে এখন বেলেগ। এখন ক'ৰ পৰা আহিছে? গুৱাহাটীৰ পৰা। ক'লৈকে যাব? যোৰহাট নিমাতী। কেতিয়া যাব? পৰহি যাব। অঁ আকৌ বেলেগ আহিব ন? বেলেগ আহিব। কিমান পেচেঞ্জাৰ আছে? 29। অঁ ইখনো বেলেগ ন? লগৰটো নহয়? অঁ পানী সোমাই থাকে। যিমান ধৰি থাকিলেও তেল ভৰালেও ধৰি থাকিলেও পানীটো সোমাই থাকিব, ওলাই থাকিব। সোমাই থাকিব, ওলাই থাকিব আৰু ন? নহ'লে ইঞ্জিন ষ্টাৰ্ট নহ'ব আৰু ন? সৰু ভৰিবিলাকত আকৌ হাতেৰে ভৰাই থাকিব লাগে। অঁ এইখন বহুত ছেফটি হয়। এইখন লাক্সাৰিয়াছ হয় ন, এক্সপেঞ্চিভ। ছেফটি লাগিবই। আগতীয়াকৈ নিজৰ জীৱনটো প্ৰথম হয়নে নাই? তাৰপিছতহে এইবিলাক ফুৰা চকা চববিলাক। এবাৰ সোমাই চাবলৈ বহুত আশা থাকিলে। ইমান 38 লাখ নাইও, চাবলৈও দম নাই। এই পানীটো এনেকৈ কিয় ওলাই আছে আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন দেই। সেইখনহে গংগা বিলাস হয়। এইখন গংগা বিলাসৰ লগত অহা নহয়, এইখন বেলেগ। এইখন যাব নিমাতী ঘাটলৈ। জাহাজখন চাই এক্সপিৰিয়েঞ্চটো কৈ দিয়াচোন, কেনেকুৱা লাগিছে? জাহাজতকৈ মোৰ পৰিৱেশটো বেছি ভাল লাগিছে। বহুত ভাল লাগিছে। বহুত ধুনীয়া এটা জেগাত জাহাজখন ৰৈছেহি। আমি চবেই পৰিৱেশটো বহুত ধুনীয়া। পৰিৱেশটো বহুত এয়া শিলঘাটৰ মানুহ দেই, এয়া শিলঘাটৰ মানুহ। নান্দনিক পৰিৱেশ। শিলঘাটৰ নহয়, আমি কলিয়াবৰৰ আৰু ইয়াৰ লোকেল মানুহ। চেলফি ধুনীয়া লাগিছে, ধুনীয়া ধুনীয়া। কথা দেই। এয়া ফটো মাৰিবলৈ চব পজ দি আছে। ফটো মাৰিবলৈ পজ। আমাৰ ভাৰতবৰ্ষৰ যিটো পৰ্যটন ক্ষেত্ৰ, সেই পৰ্যটন ক্ষেত্ৰটোৰ উন্নয়নৰ দিশত আগবঢ়াই লৈ যোৱাৰ
বাবেই এই ধৰণৰ কিছুমান পৰিকল্পনা হাতত লৈছে আৰু গ্ৰাণ্ড অপেনিং হৈছে 13 জানুৱাৰী 2023 বেছিদিন হোৱা নাই তাৰপিছতেই এই কাৰ্যসূচীটো কাৰ্যকৰী হৈছে আৰু তেওঁলোকে ইণ্ডিয়া আৰু বাংলাদেশৰ সৰ্বমুঠ 27খন ৰিভাৰ অতিক্ৰম কৰি আহিলে ইণ্ডিয়াৰ তেওঁলোকে গংগা ভাগীৰথী মেঘনা হুগলী যমুনা পদ্মা এইকেইখন নদী পাৰ হৈ বৰ্তমান ব্ৰহ্মপুত্ৰৰ ওপৰত আছে এয়া ওপৰৰ অংশ এতিয়া যিহেতু আন্ধাৰ হৈ আহিছে সেইটো কাৰণে লাইটবিলাক লগাই দিছে দেখিবলৈ খুব ধুনীয়া লাগিছে দিনতকৈ বেছি ধুনীয়া লাগিছে পানীৰ ওপৰত এটা ঘৰ বুলিবই পাৰি ঘৰৰ যিখিনি যাৱতীয় ফেচিলিটি সকলোখিনি এই জাহাজখনত পাব আৰু গধূলিও হ'ল চাইও আমাৰ হেঁপাহ পলোৱা নাই তথাপিও যাবতো লাগিবই গতিকে ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু এয়া ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি গাড়ী খুব কটকটীয়া নিৰাপত্তা আৰু আমি এতিয়া যাওঁগৈ যদি ভিডিঅ'টোত নতুন আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব